ঢকুৱাখনাৰ শিক্ষাগুৰুৰ আত্মহনন কাণ্ডৰ নতুন মূৰ ভাইৰেল হৈছে প্ৰয়াত প্ৰধান আচাৰ্যৰ এটা কল ৰেকৰ্ডিং। হেল্ল' হেল্ল' হয় কওকচোন। বাকী এনেই খবৰ চবৰবোৰ গম পাইছে চাগে অলপ চলপ। খবৰ মই বিশেষ ইমান হেৰি কৰা নাই, আজিকালি সময়ো নাই যে। যোগেশ বৰুৱাক মূল অভিযুক্ত কৰি 18 জনৰ বিৰুদ্ধে গোচৰ ৰুজু। ঢকুৱাখনাৰ এটি সুবিধাভোগী চক্ৰৰ পৰিকল্পিত নিৰ্মম চক্ৰান্তৰ বলি হ'ল নেকি প্ৰধান আচাৰ্য বনমালী সুত। ঢকুৱাখনাৰ শংকৰদেৱ নিকেতনৰ প্ৰধান আচাৰ্যগৰাকীক মুৰব্বী আসনৰ পৰা পদচ্যুত কৰি এগৰাকী বিশেষ আচাৰ্যক অধিষ্ঠিত কৰি মুনাফা লাভৰ নিকৃষ্ট অংকৰ বাবেই পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি বনমালী সুতক। প্ৰধান আচাৰ্যগৰাকীয়ে তেওঁৰ বিৰুদ্ধে আৰম্ভ হোৱা গভীৰ চক্ৰান্তৰ উমান পাইছিল নেকি মৃত্যুৰ পূৰ্বে। এটা কল ৰেকৰ্ডিঙে সৃষ্টি কৰিছে এনে বহু প্ৰশ্ন। কি জানা মাকে সুধিলে কি জানা, কি জানো মানে তাই আৰু নকলে তেনেকে বুলি ক'লে। তাৰ পাছতে মই চুৱেচাৰ্জক সুধিছিলোঁ। মিছা কথা উলিয়াই পেলাই যদি এনেকুৱা হয় মই 1 ছেকেণ্ডতে পদত্যাগ কৰিম, তাত কিন্তু হৈ থাকিম। অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে প্ৰধান আচাৰ্যগৰাকীয়ে এগৰাকী অনুগতলৈ ফোন কৰি এই চক্ৰান্তৰ বিষয়ে স্পষ্টভাৱে ব্যক্ত কৰিছিল। তদুপৰি বিদ্যালয়ৰ ভিতৰ আৰু বাহিৰৰ এটা চক্ৰই তেওঁক অপসাৰণ কৰি উক্ত পদত বিদ্যালয়ৰে এগৰাকী আচাৰ্যক অধিষ্ঠিত কৰাৰ ষড়যন্ত্ৰ কৰি থকাৰ অভিযোগ তুলিছিল। প্ৰথম ষড়যন্ত্ৰ আহিছে জানিছেনে শিশুকুঞ্জত দেৱযানী শৰ্মা আছে যে তেওঁ মানে প্ৰধান আচাৰ্য হ'বৰ কাৰণে মোক খেদি পিনি প্ৰধান আচাৰ্য তেওঁক সেইটো কেম্পাছৰ ইনচাৰ্জ হিচাপে দিয়া আছে নহয় দেৱযানীক। তাৰপিছত আকৌ তেওঁ প্ৰধান আচাৰ্যৰ কাৰণে হেৰিও দিয়া হয়, ট্ৰেইনিঙো দিয়া নহ'ল 2 বছৰ আগত। সেইকাৰণে সেই তাৰ মানুহবোৰক লগাই পিনি তাত থকা মানুহবোৰক পুৰা লগাই পিনি কি পদ্ধতি লগালে প্ৰধান আচাৰ্যক মানে আমি খেদিব পাৰোঁ মানে ৰিউমাৰ হেৰি কৰি দিছে, মানে ৰিউমাৰ উলিয়াই দিছে যাতে মানুহবোৰ চব আৱেগিক হৈ যাওক। মই আপোনাক এইটোৱে ক'লোঁ, যদি কোনোবাই কিবা দেখিছে বা কিবা এনেকুৱা মানে অসংযত অৱস্থাত পাইছে বা বেয়া কিবা আছে মই 1 ছেকেণ্ডতে পদত্যাগ কৰিম। তথ্য অনুসৰি বিশেষ চক্ৰটোৱে ৰাজহুৱা সমৰ্থন বুটলিবলৈ ৰাজহুৱাকৈ আলোচনাৰ বাবে 28 ডিচেম্বৰত সভাৰ আহ্বান কৰিছিল বিদ্যালয়ৰ প্ৰেক্ষাগৃহত। ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিছিল প্ৰধান আচাৰ্য বনমালী সুতৰ বিৰুদ্ধে অপবাদ ভৰা এখন পত্ৰ। সামাজিক গ্লানি অকথ্য অব্যক্ত মানসিক চাপৰ বাবে প্ৰায় 20 দিনৰ বাবে কৰ্তব্যৰ পৰা ছুটীলৈ ঘৰত থকা বনমালী সুতে অৱশেষত বাছি লৈছিল জীৱনৰ চৰম পন্থা। ইপিনে বনমালী সুতৰ এই অপমৃত্যুৰ বাবে ৰাজহুৱা সভা আহ্বানকাৰী 18 গৰাকী আহ্বায়কক জগৰীয়া কৰি শুকুৰবাৰে সন্ধিয়া ভাস্কৰ নাট্য মন্দিৰ কৃষ্টি ভৱনৰ পৰিচালনা সমিতিয়ে এখন এজাহাৰ দাখিল কৰে ঢকুৱাখনাৰ সদৰ থানাত। এজাহাৰৰ সৈতে মূল অভিযুক্ত যোগেশ বৰুৱাই ৰাজহুৱা স্থানত ৰাজহুৱা সভা আহ্বানৰ বেনাৰ স্থাপন কৰা, নিকেতনৰ শিক্ষাৰ্থীৰ মাজত পত্ৰ বিতৰণৰ প্ৰামাণিক তথ্য ফটো ভিডিঅ' দাখিল কৰিছে ভাস্কৰ নাট্য মন্দিৰ কৃষ্টি ভৱনৰ পৰিচালনা সমিতিয়ে। লগতে এগৰাকী শিক্ষাগুৰুক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা ভয়ংকৰ অভিসন্ধিৰ প্ৰধান নায়ক যোগেশ বৰুৱা আৰু অন্যসকলক কঠোৰ আইনগত শাস্তি প্ৰদানৰ দাবী তুলিছে ৰাইজে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখনা।